ইফালে ডিফু মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতি নিশা ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিছিল তিনিজন যুৱকে চিচিটিভিত এই দৃশ্য দেখা পাই কংগ্ৰেছ দলৰ সুৰক্ষা কৰ্মী অৱগত কৰে চিআৰপিএফক সুৰক্ষা কৰ্মীৰ অজ্ঞাতে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিছিল যাদৱ কম্পিউটাৰ নামৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰী বিকাশ কুমাৰ ৰায় ৰোহিত দাস আৰু সুজিত দাস নামৰ তিনিজন যুৱকে ভোট গণনাৰ বাবে কম্পিউটাৰ আৰু অন্যান্য ব্যৱস্থা কৰিবলৈ ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰা বুলি সদৰি কৰিছে তিনি যুৱকে ঘটনাৰ পাছতে ষ্ট্ৰং ৰুমত উপস্থিত হয় বুকাজনৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন এংটিৰ লগতে প্ৰশাসন আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়া যাদৱ কম্পিউটাৰ নামৰ প্ৰতিষ্ঠানৰ সকলো সামগ্ৰী জব্দ কৰি তন্নতন্নকৈ পৰীক্ষা কৰাৰ পাছতে নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি আমি সেই পৰিৱেশ আপোনালোকক দেখুৱাইছো পৰিস্থিতি এনেকুৱা এটা পৰ্যায় পাই গৈ যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে তদন্ত আগবঢ়াই গৈছে আৰক্ষীয়ে ডিফু মহাবিদ্যালয়তে ঘটনা ডিফু মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে নিশা ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিছিল তিনিজন যুৱকে আজি দৃশ্য চিচিটিভিত বন্দী হৈ ৰৈছে চিচিটিভিত এই দৃশ্য দেখা পায় কংগ্ৰেছ দলৰ সুৰক্ষা কৰ্মীয়ে চিআৰপিএফক অৱগত কৰে সুৰক্ষা কৰ্মীৰ অজ্ঞাতে কেনেদৰে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিবলৈ পালে ছাত্ৰ কেইজন তাকে লৈ ৰহস্য ঘনীভূত হৈ পৰিছে যাদৱ কম্পিউটাৰ নামৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰী বিকাশ কুমাৰ ৰায় ৰোহিত দাস আৰু সুজিত দাস নামৰ তিনিজন যুৱকে প্ৰৱেশ কৰিছিল ভোট গণনাৰ বাবে কম্পিউটাৰ আৰু অন্যান্য ব্যৱস্থা কৰিবলৈ ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰা বুলি সদৰি কৰিছে তিনি যুৱকে ঘটনাৰ পাছতে ষ্ট্ৰং ৰুমত বুকাজনৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন এংটিৰ লগতে প্ৰশাসন আৰু আৰক্ষীৰ দল উপস্থিত হয় যাদৱ কম্পিউটাৰ নামৰ প্ৰতিষ্ঠানৰ সকলো সামগ্ৰী ইতিমধ্যে জব্দ কৰিছে আৰু তন্নতন্নকৈ পৰীক্ষা কৰিছে তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে হুমাইছে পিছত আমি গম পাইছো এইটো কম্পিউটাৰ সেইবিলাক মানুহ বুলি কৈছে কিন্তু ইয়াত একটা ভুল কৰিছে কি ইয়াত যিটো ওলাই গৈছে এইটো চিগনেচাৰ নাই ইয়াত এন্ট্ৰিত তাৰপিছতে তাত যিটো কৰিবলগীয়া যিটো প্ৰচেছ আছে আমাৰ তাত ষ্ট্ৰং ৰুম গাৰ্ড আছে 5-6 জন আছে তাত যিটো আমাৰ কাউন্টিং যে হ'ব সেইটো সাইডত কিছুমান কম্পিউটাৰ কাম আছে বুলি কৈছে আমাৰ মানুহ নজনাকৈ এই তালা চালা খুলি সোমাই গৈছে পিছত এইটো গম পাইছো যে এইটো ঘটনা হৈছে বুলি কয় আমাৰ লৰাইতে যেতিয়া খবৰ ল'ব গৈছে তাতে আৰু আমাৰ যিটো বুকাজান 108 LA তাত হেঁতি চুহি মাৰিছে নে নাই এন্ট্ৰিত কিন্তু চাইছে পিছত তাত এন্ট্ৰি নাই ইনফৰমেশ্যন নাই কিন্তু চাবিটো কোনোবা চিআৰপি এজনে দি দিলে পিছত গম পাইছো যে তাত একো প্ৰচেছ যিটো হ'ব লাগিছে প্ৰচিডিউৰ একো মেইনটেইন কৰা নাই এই মেইনটেইন নকৰাৰ কাৰণে আমাক খবৰ দিলে আমি আহিছো তাৰপিছতে তাত যেতিয়া আমি পিছত গম পাইছো যে আমাক ভিডিঅ' ক্লিপ পঠাইছে কম্পিউটাৰ নানা ধৰণৰ বস্তু আছে এতিয়া এই সময়ত মানুহে চবে সন্দেহ কৰা হয় নানা ধৰণৰ কথা আছে যিটো হৈ আছে এই গোটেই ভাৰতত সেইটো কাৰণে আমি লগে লগে আহিলো তাৰপিছত কথা বাৰ্তা পাতিছো যে যিয়ে হওক এই কামবোৰ দিনত হ'ব লাগে ৰাতি কিয় হ'ব লাগে 11:30 বা যিটো টাইম নহয় আৰু আমাৰ তাত ষ্ট্ৰং ৰুম গাৰ্ড কেইটা আছে সিহঁতৰ ইনফৰমেশ্যন দি তালাবোৰ খুলিব লাগে তাৰপিছত কাম কি ধৰণত হ'ব কি কাম হ'ব আলোচনা মাধ্যমত জনাই ইনফৰমেশ্যন দি আগবাঢ়িব লাগে